আজিৰ দিনত এনেকুৱা ৰাস্তা এটা আপোনালোকে ক'ৰবাত দেখিছে নেকি বাৰু কওক? এনেকুৱা চৰকাৰ আছেনে? এই চৰকাৰ প্ৰতিনিধি ইলেকশ্যনৰ সময়ত আহি লৈ গোটেই মানুহে ভোট বিচাৰি বিচাৰি ঘৰে ঘৰে সোমাব, ঘৰে ঘৰে অকল ভোটৰ স্বাৰ্থতে ঘূৰে নে? ৰাইজৰ প্ৰতিনিধি, ৰাইজে ভোটৰ ৰজাহে তেওঁলোক আহিলৈ এতিয়া এই স্কুলখন এনেকুৱা হৈছে, ৰাস্তা এনেকুৱা, এই গাঁওখনৰ পৰা কিমান সৰু সৰু ল'ৰা ছোৱালী স্কুললৈ যায়, কিন্তু এই ল'ৰা ছোৱালীখিনি স্কুললৈ কেনেকৈ যাব ৰাস্তাটো নহ'লে? ৰাস্তাটো আমাক দিম বুলি প্ৰতিবাৰে প্ৰতিশ্ৰুতি দিয়ে প্ৰতিজন নেতা আহি, কিন্তু প্ৰতিজন নেতাই আমাৰ ৰাস্তাটো আজিলৈকে নহ'লে আৰু এইবাৰ সেইকাৰণে আমাৰ ইয়াৰ জনপ্ৰিয় স্কুলৰ ভোট কেন্দ্ৰ আমি বৰ্জন কৰিম। যিয়ে ইলেকশ্যন নহওক, পঞ্চায়ত ইলেকশ্যন হওক, লোকসভা ইলেকশ্যনটো গ'লেই, বিধানসভা ইলেকশ্যন হ'লে আমি এইটো আমাৰ ভোট কেন্দ্ৰ আমি বৰ্জন কৰিম বুলি ভাবিছোঁ। গোটেই নদীৰ বান্ধ এফালে হৈছে এফালে হোৱা নাই। আমাৰ কি লখিমপুৰৰ ৰাইজ শুই আছেনে? লখিমপুৰত আমাৰ ভাল প্ৰশাসন নাইনে? মই DC বাইদেউৰ ওচৰত গৈছোঁ, মই অকলে নিজে মই এখন এপ্লিকেশ্যন দি থৈ আহিলোঁ, কিন্তু DC বাইদেউ মানুহ পঠাম বুলি কৈ আজিলৈকে মোৰ ঘৰ সহায় সেয়া তেনেকুৱা কৰি দিছে। পানী আহিলে আপোনালোক এইখিনি ৰখি থাকিবলৈ আপোনালোকৰ ব্যৱস্থা আছে বুলি ভাবিছেনে? কিন্তু আজি 3-4 মাহে আমিতো এইবোৰ দুৰ্ভোগ ভুগিছোঁ। আমাৰ ইয়াৰ কিবা এটা ব্যৱস্থা নাইনে? চৰকাৰেতো কৰিব পাৰে নিশ্চয়। তেখেতলোকে গাদী লৈছে, আমি সুখী, তেখেতলোকক আমি ভোট দিয়ে জিকাইছোঁ আৰু তেখেতলোকে জিকিছেনো ক'বা, কিন্তু তেখেতলোকে আমাৰ যিবিলাক ৰাস্তা গাঁৱৰ পদূলি আছে, তেখেতলোকে সেই সময়ত সেই ৰাস্তাখিনিৰ কাৰণে অকণমান চকু দিব লাগে, ৰাস্তা পদূলি হ'ব লাগে। তেখেতলোকে আহি অকল ভোটৰ স্বাৰ্থত আহে। আৰু পল্লৱ লোচন দাসো আমাৰ এই অঞ্চললৈ আহিছে, এইটো ৰাস্তা কি তেখেতলোকে দেখা নাছিলে নেকি? এই ৰাস্তাটো কেনেকুৱা কি তেখেতলোকে পল্লৱ লোচন দাস আহিছে, অমিয় ছাৰ আহিছে, দেৱানন্দ হাজৰিকা আহিছে, কিন্তু আজিলৈকে আমাৰ ভোটাভোকৰ এই ৰাস্তাটো হৈ নুঠিলে। ৰাস্তাটো যদি এবাৰ নহ'ব, ইয়াত আমি জংগী আন্দোলন কৰি ইয়াত কোনো আমি এবাৰ ভোট কেন্দ্ৰত আমি ভোট কেন্দ্ৰ বৰ্জন কৰিম। আমি চৰকাৰলৈ সেয়াকৈ অনুৰোধ জনাইছোঁ। আজিৰ পৰাতো বহুত বছৰ হৈ গ'ল, ৰাস্তা আজিলৈকে আহে বুলি কয়, কিন্তু কি হয় আমি নাজানো। প্ৰায়খিনিয়েতো গাঁৱৰ সেইফালে ৰঙাজান বুলি কয়, এই ফুটাভোগৰ পৰা এইফালে যোৱা গাঁৱত প্ৰায় পানীয়ে সোমাই অৱস্থা নাইকিয়া কৰি দিছে। ৰাস্তাও কোনো চিন চকৰ নাই বুলি ক'ব পাৰি, পথাৰ বুলি ক'ব পাৰি, পথাৰতকৈ ৰাস্তাটো চাপৰ। আমিতো এই স্কুটি এতিয়াহে যেন তেনে নিব পাৰিছোঁ, ইয়াতে থ'ব লগা হয়, তালৈতো নিব নোৱাৰিয়ে কোনোপধ্যে। পানী পূৰা যথেষ্ট আৰু এইফালেদি আহিবলৈ কোনোপধ্যে নোৱাৰিয়ে। ৰাস্তা গোটেই গাঁত আনিব নোৱাৰি, মোকতো এতিয়া এজনে পাৰ কৰি দিছেহি। চৰকাৰে যাতে ৰাস্তাটো ভালকৈ দিয়ে, আহে বুলি শুনো, তাকে আৰু বনাই দিলে ভাল হ'ব। এতিয়া নাজানো আৰু কি হয়। এতিয়া যথেষ্ট, মোৰ কথা বাৰু নকওঁ, কিন্তু সৰু সৰু ল'ৰা ছোৱালী যথেষ্ট আছে ন, এতিয়া স্কুল আহিবলৈ যথেষ্ট অসুবিধাত পৰে সিহঁতি। সমস্যা বহুত সমস্যা ইয়াত, মুঠতে স্কুলৰ ল'ৰা ছোৱালী সময়মতে যাব নোৱাৰে, আৰু পানী যেতিয়া বাঢ়ে গোটেই ৰাস্তা ডুবি যায়, আৰু আমাৰ গৰু ছাগলী কিবা কিবি বস্তু এটাও ইফাল সিফাল কৰিব নোৱাৰোঁ, তেনেকুৱা অৱস্থাত থকা হৈছে। কিন্তু চৰকাৰক ইমান আপত্তি কৰাৰ পিছতো আজি পৰ্যন্ত এই ৰাস্তাটোৰ কথা চিন্তা নকৰিলে। ৰাস্তাটো ফুটাভোগ যিটো হাইৱে, এতিয়া শিমলুগুৰি হাওজান শিমলুগুৰি যিটো ৰাস্তা, তাৰ পৰা পশ্চিমলৈ অন্ততঃ 5 কিলোমিটাৰ সোমাই আহিছে, এনেকৈ কৰি ৰজাবাৰী হৈ ওলাই যায়। গতিকে এই জেগাটুকুৰাত ইমানেই জৰাজীৰ্ণ অৱস্থা হৈ আছে। কেইবাবাৰো ডাঙৰ ডাঙৰ বানপানীত গম পাইছে, যোৱা বছৰ বোটেৰে নিবলগীয়া হৈছে, এইবাৰতো তাতকৈও ডাঙৰ হৈছিলে, কিন্তু অকণমান পিছত যেনিবা অকণমান কমি যায় কাৰণে মানুহখিনি ইফাল সিফাল কৰিব পাৰে, আৰু নহ'লেতো এইবাৰো শিবিৰ কৰিবলগীয়া হ'লে তেনেকুৱা অৱস্থা। চৰকাৰৰ পক্ষত কোৱা হৈছে, চৰকাৰৰ ফালৰ পৰা চাউল কেইটামান দিলে, দালি কেইটামান, এইবোৰ দলীয় কৰ্মীয়ে গোটেই বস্তুখিনি ভাগ বিতৰণহে কৰে। জনসংখ্যা চাই কাক কিমান দিব লাগে সেই কথাটোত নাহে, মুঠতে লাষ্টত থাকি যোৱা বস্তুখিনি সিহঁতে দলৰ কৰ্মী কেইজনমানে আৰু ভাগ কৰি লৈ থৈ দিয়ে। ৰাস্তা বস্তু গোটেই ছিগা ভগা, আৰু মানুহ সেইটোৱে আৰু ৰাস্তা পদূলি চেঁচা নদীখন যেতিয়া এই গাঁওখনৰ ভিতৰত সোমাই আছে, গতিকে চেঁচা নদীখনে কি উপদ্ৰৱ কৰে সেইটোতো চৰকাৰৰ কৰ্তৃপক্ষৰ ওপৰলৈকে জানে। গুৱাহাটী নালাগে, দিল্লীলৈকেও জানে যে এই চেঁচা নদী বান্ধটো নোহোৱাৰ কাৰণে কি অৱস্থা হৈছে এই গাঁওকেইখনৰ।